পৰ্বতঝোৰত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ বিভাগীয় কৰ্তৃপক্ষৰ নাই কোনো কাণসাৰ গাঁওবাসীৰ নাই টোপনি বন্য হস্তীৰ সন্ত্ৰাসত যোৱা কেইমাহমান ধৰি পৰ্বতঝোৰৰ ভিন্ন ভিন্ন স্থানত চলাইছে বন্য হস্তীৰ সন্ত্ৰাস যোৱা নিশাও পৰ্বতঝোৰা ৰামসৰবৰ গাঁৱত চলালে আকৌ বন্য হস্তীৰ সন্ত্ৰাস কেইবাটাও বাসগৃহৰ দোকানৰ ক্ষতিসাধন কৰে বন্য হস্তীয়ে বন্য হস্তীৰ আতংকত টোপনি নোহোৱা হৈছে গাঁওবাসীৰ মূল্যবান সামগ্ৰীসমূহও নিৰাপদ স্থানলৈ গমন গাঁওবাসীৰ ইটোৰ পিছত আনটো বাসগৃহত বন্য হস্তীৰ আক্ৰমণ হাতীৰ উপদ্ৰৱ চাই গাঁওখনৰ লোকসকলে ঘৰ এৰি পলায়ন কৰে বিগত কেইবাটাও দিন ধৰি বন্য হস্তীৰ সন্ত্ৰাসত পৰ্বতঝোৰা আতংকই বিৰাজ কৰিছে পৰ্বতঝোৰা বন বিভাগে বন্য হস্তীক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে চৰকাৰে প্ৰতি মাহিলী মোটা অংকৰ দৰমহা দিছে যদিও কিয় ব্যৰ্থ হৈছে বন্য হস্তীৰ সন্ত্ৰাস নিৰ্মল কৰাত অকল বন কৰ্মীসকলৰ চকু লাল মাটি চোৰাংকাত শিল বালি কঢ়িয়াই নিয়া ট্ৰাক ডাম্পাৰসমূহৰ ওপৰত কিন্তু ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে পৰ্বতঝোৰা বন বিভাগটো আমি দোকানে বন্ধ কৰা নাছিলোঁ তাতে আহিলোঁ হাতীটো আমি ধৰ্মাই আহিছিলোঁ তারপর ঘরতো আইছে দোকানের পরাও খাইছে বস্তুবিলাক ঘরতো আহি পানি ধান টান খাই গল জায়গার নাম কি রামসরবন জায়গার নাম রামসরবন আপনার কি নষ্ট করিলে কি নষ্ট করেছে দোকানের বস্তু খাইছে আর ঘরত ধান বিলাক খাইছে ঘর ভাঙিছে আমি ভয়তে ভাগিলো কিমান দূৰৰ পৰা চলি আছে এইটো কৰপৰা আহিছে খবৰ নোৱাৰো কিমান দিনৰ পৰা হাতীটো ইয়াতে বিচৰণ কৰি যোৱা বছৰ আহিছে 3-4 বছৰ মান এনেকৈ উপদ্ৰৱ কৰি আহিছে এটাই তাৰ আগতো দুটা আছিল তাৰ পিছত যোৱা বছৰ এই বছৰ এটাই আছে ফৰেষ্টৰ মানুহ আহা নাই নেকি ফৰেষ্টৰ মানুহ যোৱা বছৰ আহিছিল আজি আহা নাই গৌৰীপুৰৰ পৰা সাহাবুদ্দিন মলৰ ৰিপোৰ্ট নিউজ এটিছা ঘৰ অফিস গুদান আদি হলনি কৰা কথা ভাবিছে নেকি পিছে হলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী